ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কিবা অপৰাধ জনিত তেওঁৰ হাতত তথ্য থকা বুলি এটা ফাইল সংবাদ মাধ্যমত দেখুৱাই আছিল। যদি তেওঁৰ তাত সঁচাকৈ অপৰাধৰ তথ্য আছে, তেওঁ কোনো তদন্তকাৰী সংস্থাক অৰ্পণ নকৰি তেওঁ নিজে লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ। অপৰাধ আৰু অপৰাধীক লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ। গতিকে তেওঁ ডাঙৰ অপৰাধ কৰিছে। গতিকে তেওঁ এজন ভাৰতবৰ্ষৰ সাংবিধানিক পদত থকা ব্যক্তি, তেওঁ এজন সাংসদ, এজন সাংবিধানিক পদত থকা ব্যক্তি যদি কাৰোবাৰ আপোনাৰ অপৰাধৰ তথ্য লুকুৱাই ৰাখে, এইটো এটা ডাঙৰ অপৰাধ। মানে তেওঁ এনেধৰণৰ বক্তব্যৰ জৰিয়তে, কৌশলৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এক ষড়যন্ত্ৰ যেন আমাৰ অনুমান হয়। গতিকে আমি ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস ৰাখি আজি হাজো থানাত এজাহাৰ দিছোঁ, অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। অকল পুলিচ প্ৰশাসনতে নহয়, মই পৰৱৰ্তী সময়ত হাজো থানাক অনুৰোধ জনাম, এই কেছটো MP MLA ক'তলৈ ট্ৰেন্সফাৰ কৰাব লাগে। মোৰ নাম মইনুল হক, মোৰ ঘৰ হাজো অখুৰাত। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কিবা অপৰাধ জনিত তেওঁৰ হাতত তথ্য থকা বুলি এটা ফাইল সংবাদ মাধ্যমত দেখুৱাই আছিল। যদি তেওঁৰ তাত সঁচাকৈ অপৰাধৰ তথ্য আছে, তেওঁ কোনো তদন্তকাৰী সংস্থাক অৰ্পণ নকৰি তেওঁ নিজে লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ। অপৰাধ আৰু অপৰাধীক লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ। গতিকে তেওঁ ডাঙৰ অপৰাধ কৰিছে। গতিকে তেওঁ এজন ভাৰতবৰ্ষৰ সাংবিধানিক পদত থকা ব্যক্তি, তেওঁ এজন সাংসদ, এজন সাংবিধানিক পদত থকা ব্যক্তি যদি কাৰোবাৰ আপোনাৰ অপৰাধৰ তথ্য লুকুৱাই ৰাখে, এইটো এটা ডাঙৰ অপৰাধ। মানে তেওঁ এনেধৰণৰ বক্তব্যৰ জৰিয়তে, কৌশলৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এক ষড়যন্ত্ৰ যেন আমাৰ অনুমান হয়। গতিকে আমি ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস ৰাখি আজি হাজো থানাত এজাহাৰ দিছোঁ, অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। অকল পুলিচ প্ৰশাসনতে নহয়, মই পৰৱৰ্তী সময়ত হাজো থানাক অনুৰোধ জনাম, এই কেছটো MP MLA ক'তলৈ ট্ৰেন্সফাৰ কৰাব লাগে। মোৰ নাম মইনুল হক, মোৰ ঘৰ হাজো অখুৰাত। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কিবা অপৰাধ জনিত তেওঁৰ হাতত তথ্য থকা বুলি এটা ফাইল সংবাদ মাধ্যমত দেখুৱাই আছিল। যদি তেওঁৰ তাত সঁচাকৈ অপৰাধৰ তথ্য আছে, তেওঁ কোনো তদন্তকাৰী সংস্থাক অৰ্পণ নকৰি তেওঁ নিজে লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ। অপৰাধ আৰু অপৰাধীক লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ। গতিকে তেওঁ ডাঙৰ অপৰাধ কৰিছে। গতিকে তেওঁ এজন ভাৰতবৰ্ষৰ সাংবিধানিক পদত থকা ব্যক্তি, তেওঁ এজন সাংসদ, এজন সাংবিধানিক পদত থকা ব্যক্তি যদি কাৰোবাৰ আপোনাৰ অপৰাধৰ তথ্য লুকুৱাই ৰাখে, এইটো এটা ডাঙৰ অপৰাধ। মানে তেওঁ এনেধৰণৰ বক্তব্যৰ জৰিয়তে, কৌশলৰ জৰিয়তে ৰাজনৈতিক মুনাফা আদায় কৰাৰ এক ষড়যন্ত্ৰ যেন আমাৰ অনুমান হয়। গতিকে আমি ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাৰ প্ৰতি বিশ্বাস ৰাখি আজি হাজো থানাত এজাহাৰ দিছোঁ, অতি সোনকালে ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। অকল পুলিচ প্ৰশাসনতে নহয়, মই পৰৱৰ্তী সময়ত হাজো থানাক অনুৰোধ জনাম, এই কেছটো MP MLA ক'তলৈ ট্ৰেন্সফাৰ কৰাব লাগে। মোৰ নাম মইনুল হক, মোৰ ঘৰ হাজো অখুৰাত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।